এয়াৰ ট্ৰানজাট এয়াৰলাইন্সৰ 236 বিমানখন টৰন্টোৰ পৰা লিছবন অভিমুখে উৰা মাৰে। তেতিয়া মধ্যৰাতিৰ সময় আছিল আৰু বিমানখন আটলান্টিক মহাসাগৰৰ ওপৰত ৩৯,০০০ ফুট উচ্চতাত উৰি আছিল। বিমানখনৰ ভিতৰৰ পৰিৱেশটো আছিল আন দিনবোৰৰ দৰে স্বাভাৱিক, তাত অস্বাভাৱিক একোৱেই নাছিল। কিন্তু হঠাৎ বিমানখনত এনে এটা ঘটনা সংঘটিত হৈ যায় যিয়ে কিছু সময়ৰ ভিতৰতে গোটেই পৰিৱেশটো উলট-পালট কৰি দিয়ে। হঠাৎ বিমানখনৰ কেপ্টেইনে জানিব পাৰে যে বিমানখনৰ ইন্ধন শেষ হ'বলৈ ধৰিছে। দুয়োজন পাইলটৰ বাবে এইটো এটা সাংঘাতিক চিন্তনীয় বিষয়, কাৰণ আটলান্টিক মহাসাগৰৰ ওপৰত ইন্ধন শেষ হোৱাৰ অৰ্থ হৈছে নিৰ্ঘাত মৃত্যু। বন্ধুসকল, আজিৰ এই ভিডিঅ'টোত আমি এনে এটা ঘটনা দেখুৱাবলৈ ওলাইছো যি দেখি আপোনালোকৰ গাৰ নোম শিয়ৰি উঠিব। এই ঘটনাটো সংঘটিত হৈছিল 2001 চনৰ 23 আগষ্টত টৰন্টো পিয়াৰছন আন্তৰ্জাতিক বিমানবন্দৰত। টৰন্টোৰ পৰা লিছবন যোৱাৰ বাবে এয়াৰ ট্ৰানজিট এয়াৰলাইন্সৰ A236 বিমানখন উৰণৰ বাবে প্ৰস্তুত কৰা হৈছিল। সেইটো 7 ঘণ্টাৰ এক বিৰতিহীন যাত্ৰা আছিল। সেইবাবে বিমানখনত 48 মেট্ৰিক টন ইন্ধন ভৰোৱা হৈছিল আৰু সকলো প্ৰস্তুতিৰ পাছত বৰ্ডিং প্ৰক্ৰিয়াও আৰম্ভ কৰা হৈছিল। স্থানীয় সময় অনুসৰি নিশা 9:30 বজাত 236 বিমানখন 293 জন যাত্ৰী আৰু 2 জন পাইলট সহ 13 জন ক্ৰু মেম্বাৰেৰে সৈতে উৰিবলৈ একেবাৰে সাজু হৈ আছিল। বিমানখনৰ কেপ্টেইন আছিল 48 বৰ্ষীয় পাইলট ৰবাৰ্ট পিছে, যাৰ 16,000 ঘণ্টা বিমান উৰুৱাৰ অভিজ্ঞতা আছিল, আৰু তেওঁক সহযোগ কৰিছিল 28 বছৰীয়া পাইলট ডাৰ্ক ডেজেগাৰে, যাৰ 5,000 ঘণ্টাৰো অধিক বিমান উৰুৱাৰ অভিজ্ঞতা আছিল। বিমানখনৰ কথা ক'বলৈ গ'লে বিমানখন আছিল সেই সময়ৰ এয়াৰবাছ A333 মডেলৰ বিমান, যাৰ বয়স হৈছিল মাত্ৰ 2 বছৰ। পোনপটীয়াকৈ ক'বলৈ গ'লে পাইলটৰ অভিজ্ঞতাৰ কোনো অভাৱ নাছিল বা বিমানখনত কোনো ধৰণৰ ত্ৰুটি নাছিল। সকলো প্ৰক্ৰিয়া সমাপন কৰাৰ পাছত পাইলটে 236 বিমানখন ৰানৱেলৈ লৈ যায় আৰু ATCৰ অনুমতিক্ৰমে বিমানখন আটলান্টিক মহাসাগৰৰ ওপৰেৰে লিছবন অভিমুখে উৰা মাৰে। কিছু সময় পাছতেই বিমানখন ৩৯,০০০ ফুট উচ্চতা পায়গৈ। সাধাৰণতে ইমান দীঘলীয়া যাত্ৰাত বিমানখনে এটা নিৰ্দিষ্ট উচ্চতা লাভ কৰাৰ পাছত পাইলটৰ বিশেষ একো কৰিবলগীয়া নাথাকে, কাৰণ বিমানখনৰ বেছিভাগ নিয়ন্ত্ৰণ অটো পাইলট ছিষ্টেমৰ দ্বাৰাই সম্পন্ন হয়। পাইলটে কেৱল পৰিস্থিতি পৰ্যবেক্ষণ কৰে আৰু কণ্ট্ৰল টাৱাৰক তেওঁলোকৰ অৱস্থান আৰু আপডেট সম্পৰ্কে অৱগত কৰে। 236 বিমানখনে যাত্ৰা কৰা 4 ঘণ্টা সময় পাৰ হৈ গৈছিল। এতিয়ালৈ সকলো স্বাভাৱিকভাৱে চলি আছিল আৰু নিশা হোৱা বাবে কেবিনত থকা প্ৰায়ভাগ যাত্ৰীয়েই শুই পৰিছিল। তেতিয়া বিমানখন আটলান্টিক মহাসাগৰৰ ঠিক মাজভাগলৈ গৈ পাইছিল। কিন্তু ঠিক সেই মুহূৰ্ততে বিমানখনত এটা সমস্যাই দেখা দিয়ে। কেনেডিয়ান সময় অনুসৰি নিশা প্ৰায় 1 বজাত পাইলটে হঠাৎ বিমানৰ 2 নম্বৰ ইঞ্জিনত অৰ্থাৎ সোঁফালৰ ইঞ্জিনত অস্বাভাৱিক ছিগনেল লক্ষ্য কৰে। ইঞ্জিনত তেলৰ চাপ বৃদ্ধি হৈছিল, তেলৰ পৰিমাণ কমি গৈছিল আৰু তেলৰ তাপমাত্ৰাও কমি যোৱাৰ ইংগিত পাইছিল। এনেধৰণৰ ত্ৰুটি দুয়োজন পাইলটে তেওঁলোকৰ কেৰিয়াৰত প্ৰথমবাৰ দেখা পাইছিল। তেওঁলোকে তৎক্ষণাত ফ্লাইট মেনুৱেলখন খুলি চায় আৰু এই অদ্ভুত ত্ৰুটি সম্পৰ্কে জনাৰ চেষ্টা কৰে। সাধাৰণতে বিমান এখন চলি থাকিলে সময়ৰ লগে লগে তেলৰ তাপমাত্ৰা বৃদ্ধি পায়, কিন্তু ইয়াত নিম্ন তাপমাত্ৰাহে ইংগিত দিছিল, যি কোনোপধ্যেই স্বাভাৱিক নাছিল। লগতে তেওঁলোকে এই ত্ৰুটি সম্পৰ্কে ফ্লাইট মেনুৱেলতো কোনো তথ্য বিচাৰি নাপালে। পাইলটে এয়াৰ ট্ৰানজাটৰ টেকনিকেল ইউনিটৰ সৈতে যোগাযোগ কৰে আৰু তেওঁলোকক এই ত্ৰুটি সম্পৰ্কে অৱগত কৰে। দুৰ্ভাগ্যবশতঃ টেকনিকেল ষ্টাফেও এই সম্পৰ্কে জ্ঞাত নাছিল। তেওঁলোকে পাইলটক জনায় যে এই ত্ৰুটি সম্পৰ্কে পৰ্যবেক্ষণ কৰি তেওঁলোকে পুনৰ যোগাযোগ কৰিব। বিমানখনৰ সোঁফালৰ ইঞ্জিনটোত ত্ৰুটিপূৰ্ণ তেলৰ ৰিডিং দেখা গ'লেও বিমানখনৰ উৰণত কিন্তু কোনো ধৰণৰ সমস্যা হোৱা নাছিল। পাইলটে এই কথা ভাবি কিছু সকাহ পাইছিল যে হয়তো সেন্সৰত কিবা খেলিমেলি হোৱাৰ ফলত এনে ত্ৰুটিপূৰ্ণ সংকেত দেখা গৈছে। কিন্তু আধা ঘণ্টা পাছতেই কেপ্টেইনৰ সন্মুখত আৰু এটি ৱাৰ্ণিং ছিগনেল বাজি উঠে, তেল কমি অহাৰ ছিগনেল। সাধাৰণতে বাণিজ্যিক বিমানবোৰত তেল দুয়োখন পাখিত সমানভাৱে বিভক্ত কৰা থাকে, কিন্তু লক্ষ্য কৰা হয় যে 236 বিমানখনৰ দুয়োখন পাখিত সমান সমান তেল নাছিল। সোঁফালৰ পাখিখনত বাওঁফালৰ পাখিখনৰ তুলনাত তেল কম আছিল। সেইবাবেই এই ছিগনেলটো বাজি উঠিছিল। এইটো এনে এটা সমস্যা যি কোনো পাইলটেই সন্মুখীন হ'ব নিবিচাৰে, আৰু সেয়াও যাত্ৰীৰে ভৰা এখন বিমানত। পাইলটে পুনৰ লক্ষ্য কৰে যে সোঁফালৰ পাখিখনত তেল আকৌ কমিবলৈ লৈছে আৰু দুয়োখন পাখিৰ তেল মিলাইও লিছবন গৈ পোৱাটো সম্ভৱ নহ'ব। এইবাৰ পৰিস্থিতি কিছু গম্ভীৰ। আটলান্টিক মহাসাগৰৰ ঠিক মাজত কৰিবলৈও আৰু আন একো বিকল্প নাছিল। বাস্তৱত তেওঁলোকৰ হাতত কেৱল এটা বিকল্পই ৰৈছিল,
আৰু সেইটো হৈছে এজৰেছ দ্বীপ। আটলাণ্টিক মহাসাগৰত অৱস্থিত এই দ্বীপটো পৰ্তুগালৰে এটা অংশ। ইয়াত টাৰ্চেৰা নামৰ এটা এয়াৰপৰ্ট আছে। কেপ্টেইনে লগে লগে ATCৰ লগত যোগাযোগ কৰে আৰু তেওঁলোকক জনায় যে তেল শেষ হৈ অহাৰ বাবে বিমানখন এই এয়াৰপৰ্টটোতে লেণ্ড কৰিব লাগিব। কিন্তু তেতিয়ালৈ পাইলটেও নাজানিছিল যে তেওঁলোক সেই এয়াৰপৰ্টটোলৈ গৈ পাবনে নাই, নে বিমানখন সাগৰতে লেণ্ড কৰিব লাগিব। সেই সময়ত বিমানখনত 60 টন তেল বাকী ৰৈছিল, অৰ্থাৎ প্ৰায় 7,000 কেজি। শুনিবলৈতো এয়া বহুত বেছি যেনেই লাগে, কিন্তু সেয়া A33 এয়াৰবাছৰ ফিউল কেপাচিটিৰ মাত্ৰ 6%হে, আৰু সেয়াও খুব দ্ৰুত গতিত কমিবলৈ ধৰিছিল। কিন্তু প্ৰশ্ন হয় যে দৰাচলতে তেল কমি কিয় গৈছিল? এইবাৰো সেন্সাৰে কিবা ভুল সংকেত দিছিল নেকি বাৰু, নে সঁচাকৈয়ে তেল শেষ হৈ আহিছিল? তেল কমি অহাৰ মাত্ৰ এটাই কাৰণ হ'ব পাৰে, ক'বাৰ পৰা নহয় ক'বাৰ পৰা তেল লিক হৈ আছে। সেয়া জানিবলৈ পাইলটে বিমান কৰ্মীসকলক বিমানখনৰ পাখি দুখনৰ পাছফালৰ অংশখিনি ভালদৰে নিৰীক্ষণ কৰিবলৈ নিৰ্দেশ দিয়ে। যদি তেল লিক হৈ আছে তেনেহ'লে নিশ্চয় কিবা গম পোৱা যাব, কিন্তু অন্ধকাৰ হোৱা বাবে তেওঁলোকে একোৱেই দেখা নাপালে। এতিয়া পৰিস্থিতি এই পৰ্যায় পাইছিলগৈ যে প্ৰতি 5 মিনিটত 1 টন তেল শেষ হ'বলৈ ধৰে। কেপ্টেইনৰ সন্মুখত এতিয়া এই কথা পৰিষ্কাৰ হৈ পৰিছিল যে ক'বাত নহয় ক'বাত তেল নিশ্চয় লিক হৈ আছে। বিমানখনত এতিয়া মাত্ৰ 25 মিনিটৰহে তেল বাকী ৰৈছিলগৈ, যাৰ দ্বাৰা টাৰ্চেৰা এয়াৰপৰ্ট গৈ পোৱাটো অসম্ভৱ। আনহাতে কেপ্টেইন আৰু ফাৰ্ষ্ট অফিচাৰে অবিৰামভাৱে টেকনিকেল ষ্টাফ আৰু ATCৰ লগত যোগাযোগ কৰি থাকে। টেকনিকেল ষ্টাফে কেপ্টেইনক নিৰ্দেশ দিয়ে যে তেল লিকেজ হোৱাটো নিশ্চিত কৰিবলৈ বিমানখন 39,000 ফুটৰ পৰা 20,000 ফুটলৈ লৈ যাবলৈ। কিন্তু কেপ্টেইনে সেইটো কৰিবলৈ অমান্তি হয়, কাৰণ এনে কৰাটো অত্যন্ত বিপদজনক হ'ব আৰু পাছত বিমানখন পুনৰ ওপৰলৈ নিয়াটো সম্ভৱ নহ'ব। পৰৱৰ্তী কিছু সময়তেই সকলো সন্দেহ দূৰ হৈ যায় যেতিয়া বিমানখনৰ সোঁফালৰ ইঞ্জিনটোত দপদপাই জুই জ্বলি উঠে। সেই দৃশ্য দেখি বিমানখনত থকা যাত্ৰীসকলৰ মাজত হোৱা দোৱা লাগি যায়। কিছু সময় আগলৈ শান্তিৰে শুই থকা যাত্ৰীসকলৰ জীৱনলৈ যেন হঠাৎ ঘোৰ অমানিশা নামি আহে। বিমানখনত এতিয়া 4.5 টন তেল আৰু কেৱল এটা ইঞ্জিনহে ৰৈছিলগৈ। এই এটা ইঞ্জিনেৰে আটলাণ্টিক মহাসাগৰ পাৰ হোৱাটো একেবাৰেই সম্ভৱ নাছিল। আনহাতে টাৰ্চেৰা এয়াৰপৰ্টত ইমাৰ্জেঞ্চি এলাৰ্ট জাৰি কৰা হয়। অগ্নি নিৰ্বাপকৰ দল আৰু ইমাৰ্জেঞ্চি ছাৰ্ভিচৰ লোকসকলে সকলো ধৰণৰ পৰিস্থিতিৰ সন্মুখীন হ'বলৈ সাজু হৈ উঠে। বিমানখন যেতিয়া টাৰ্চেৰা এয়াৰপৰ্টৰ পৰা 240 কিলোমিটাৰ দূৰত আছিল, তেতিয়া বিমানখনত মাত্ৰ 600 কেজি তেলহে বাকী ৰৈছিলগৈ। ঠিক তেতিয়াই ঘটিল সেই অঘটন যাৰ ভয় কৰি আছিল সকলোৱে। বিমানখনৰ বাওঁফালৰ ইঞ্জিনটোত অত্যাধিক লোড পৰা বাবে জুই লাগি যায়। 236 বিমানখন ইঞ্জিন অবিহনে আটলাণ্টিক মহাসাগৰৰ ওপৰত বতাহতে উৰি থাকিল। এইখিনিতে কেপ্টেইনে বিমানখন 20,000 ফুট তললৈ নমাই ননাৰ সিদ্ধান্তটো একেবাৰে শুদ্ধ প্ৰমাণিত হয়। দুয়োটা ইঞ্জিন বিকল হৈ পৰা বাবে বিমানখনৰ ভিতৰত অন্ধকাৰে আৱৰি ধৰে, কাৰণ ইঞ্জিনৰ দ্বাৰাই বিমানৰ বৈদ্যুতিক উপকৰণবোৰ চলে। সৌভাগ্যক্ৰমে বিমানখনৰ অট'মেটিক টাৰ্বাইনটোৱে কাম কৰা আৰম্ভ কৰে, যিয়ে বতাহৰ গতিৰ সহায়ত অন্ততঃ সিমানখিনি বিদ্যুৎ উৎপন্ন কৰিব পাৰে যাৰ দ্বাৰা বিমানৰ ককপিটত থকা অত্যাৱশ্যকীয় উপকৰণবোৰে কাম কৰিব পাৰে। এতিয়া টাৰ্চেৰা এয়াৰপৰ্ট আৰু মাত্ৰ 120 কিলোমিটাৰ দূৰত আছিল। বিমানখন তেতিয়ালৈ 30,000 ফুট উচ্চতালৈ নামি আহিছিল আৰু কেপ্টেইনে সেই দূৰত্ব বতাহত ভাহিয়েই অতিক্ৰম কৰিব লাগিব। বিমানখনৰ ভিতৰত ঘোৰ অন্ধকাৰ আৰু নীৰৱতাই এক ভয়ানক পৰিস্থিতিৰ সৃষ্টি কৰি তুলিছিল। সেই নিস্তব্ধতাই যেন কোনো নিশ্চিত বিপদৰহে ইংগিত দিছিল। বিমানখন যদি এয়াৰপৰ্টলৈ গৈ নাপায় তেনেহ'লে সাগৰৰ বুকুতেই লেণ্ড কৰিব লাগিব। সেইবাবে বিমান কৰ্মীসকলে যাত্ৰীসকলক পানীত লেণ্ড কৰাৰ উদ্দেশ্যেৰে সাজু কৰিবলৈ আৰম্ভ কৰে। সাগৰত লেণ্ড কৰাটো সকলো দিশৰ পৰাই বিপদজনক। আমি সকলোৱেই জানো যে ইঞ্জিন অবিহনে যাত্ৰীবাহী বিমান এখন বতাহত উৰুৱাই থকাটো কিমান কঠিন কাম। সেই সময়ত পাইলটে বিমানখন মেনুৱেলিয়েই নিয়ন্ত্ৰণ কৰি আছিল। বিমানখনৰ উচ্চতা 2000 ফুট প্ৰতি মিনিটৰ হিচাপত কমি আহিছিল, অৰ্থাৎ পৰৱৰ্তী 15 মিনিটত বিমানখন হয় এয়াৰপৰ্টত লেণ্ড কৰিব আৰু নহ'লে সাগৰত পৰিব। টাৰ্চেৰা এয়াৰপৰ্টলৈ দূৰত্ব যেতিয়া 15 কিলোমিটাৰ আছিলগৈ, তেতিয়া বিমানখন 13,000 ফুট উচ্চতাত উৰি আছিল, কিন্তু সাধাৰণতে সিমান দূৰত্বত উচ্চতা থাকিব লাগে 3,000 ফুট। এতিয়া যদি পাইলটে বিমানখন তলমুৱা কৰি উচ্চতা কমাবলৈ চেষ্টা কৰে তেনেহ'লে বিমানৰ গতি বৃদ্ধি হ'ব আৰু তেনে অৱস্থাত ক্ৰেছ লেণ্ডিঙৰ সম্ভাৱনা যথেষ্ট বাঢ়ি যায়। সেইবাবে পাইলটে বিমানখন একেভাৱেই 360 ডিগ্ৰী ঘূৰাই দিয়ে। ঘূৰোৱা সম্পূৰ্ণ হোৱাৰ পাছত এয়াৰপৰ্টলৈ দূৰত্ব একেই আছিল, কিন্তু উচ্চতা হ্ৰাস হৈছিল 5,000 ফুটলৈ।
এই উচ্চতা এতিয়াও বেছিয়েই আছিল, কিন্তু সিমান বেছিও নহয় যে পুনৰ 360 ডিগ্ৰী পাক মাৰিব পাৰে। সেইবাবে পাইলটে বিমানখন ৰানৱেৰ লগত সামঞ্জস্য ৰাখি ইংৰাজীৰ এছ আখৰটোৰ আকাৰত ঘূৰাবলৈ ধৰে। ইয়াৰ ফলত ৰানৱেৰ পৰা বিমানৰ দূৰত্ব বাঢ়ি যায়, যাৰ ফলত উচ্চতা হ্ৰাস কৰাৰ পৰ্যাপ্ত সময় লাভ কৰে পাইলটে। ইঞ্জিন বিকল হোৱা বাবে বিমানখনৰ লেণ্ডিং গিয়াৰেও কাম কৰা নাছিল। সেইবাবে 236 বিমানখনৰ অৱতৰণ আছিল স্বাভাৱিক অৱতৰণতকৈ সম্পূৰ্ণ পৃথক আৰু সাংঘাতিক বিপদজনকো। পাইলটৰ হাতত মাত্ৰ এটাই সুযোগ আছিল, আৰু সেইটো হৈছে কৰিম নহলে মৰিম। অৱশেষত বিমানখনে এটি বিকট শব্দ কৰি ৰানৱে স্পৰ্শ কৰে, আৰু 12টা চকাৰ ভিতৰত 8টা চকা বিস্ফোৰণ হৈ ফাটি যায়। বিমানখন ৰখাবলৈ কিছু অসুবিধা হলেও শেষত চুচৰি ৰৈ যায়। বিমানখন ৰখাৰ লগে লগে তাৰ লেণ্ডিং গিয়াৰত জুই লাগি যায়, কিন্তু ইমাৰ্জেঞ্চি ছাৰ্ভিচৰ লোকসকলে পৰিস্থিতিত দ্ৰুত নিয়ন্ত্ৰণলৈ আনে। 236 বিমানখন আছিল বিমান চলাচলৰ ইতিহাসৰ প্ৰথম আৰু শেষৰখন যাত্ৰীবাহী বিমান, যি ইঞ্জিন অবিহনে উৰি দীৰ্ঘতম দূৰত্ব অতিক্ৰম কৰাৰ ৰেকৰ্ড গঢ়ি তোলে। পৰৱৰ্তী সময়ত এই ঘটনাৰ তদন্তত পোহৰলৈ আহে যে বিমানখন উৰাৰ কেইঘণ্টামান পূৰ্বে ইয়াৰ এটা পাৰ্টছ সলনি কৰা হৈছিল, আৰু সেই পাৰ্টছটো ভালদৰে ফিটিং নকৰাৰ ফলতে বিমানখনৰ পৰা তেল লিক কৰিবলৈ ধৰে। এই ঘটনাৰ পাছতে এয়াৰবাছত এটি নতুন ছিষ্টেম ইনষ্টল কৰা হয়, যাতে ভৱিষ্যতে পাইলটে তেল লিকেজ হলে তৎক্ষণাৎ গম পাই যায়। এবছৰ পাছত 236 বিমানখনৰ দুয়োজন পাইলটক চৰকাৰীভাৱে বিশেষ সন্মানেৰে বিভূষিত কৰা হয়। তেনেহলে বন্ধুসকল, আজিৰ এই ভিডিঅ'টো ইমানেই। আশা কৰিছো ভিডিঅ'টো চাই আপোনালোকে ভাল পালে। ভিডিঅ'টো চাই ভাল পালে লাইক আৰু শ্বেয়াৰ কৰাৰ লগতে চেনেলটো ছাবস্ক্ৰাইব কৰি কাষতে থকা বেল আইকনটো প্ৰেছ কৰিবলৈ নাপাহৰিব। পুনৰ লগ পাম মোৰ আন এটি নতুন ভিডিঅ'ত। আজিলৈ আহিছো, ধন্যবাদ।